ৰাহুল গান্ধীৰ যি ভাৰত জোৰো ন্যায় যাত্ৰা সেয়া আজি যিহেতু আৰম্ভ হৈছিলে অসমত আৰু তেওঁলোকৰ যি বাহনৰ যিটো ৰেলী প্ৰথমতে আহি মৰিয়নিৰ পৰা আহি যোৰহাট নগৰত প্ৰৱেশ কৰাৰ পূৰ্বে যি লাহোটি পেট্ৰল পইণ্ট আছিলে লাহোটি পেট্ৰল পইণ্টৰ পৰা প্ৰশাসনে তেওঁক পদযাত্ৰাৰ অনুমতি দিছিলে। লাহোটি পেট্ৰল পাম্পৰ পৰা যোৰহাটৰ কেবি ৰোডেৰে 10 কোম্পানীৰ সন্মুখেৰে গৈ যোৰহাটৰ আৱদ্ধ ভৱনৰ সন্মুখেৰে গৈ জেবি কলেজৰ মুখেদি বৰুৱা চাৰিআলিৰ সমীপত থকা যি নেহেৰু পাৰ্ক আছিলে সেই নেহেৰু পাৰ্কত তেওঁ যিহেতু এখন সৰু সভাত সম্বোধন কৰিব তালৈকে প্ৰশাসনে অনুমতি দিছিলে আৰু কেবি ৰোডত যিহেতু কেবি ৰোডেদি তেওঁ সোমাবলৈ যিহেতু প্ৰশাসনে ইতিমধ্যে অনুমতি প্ৰদান কৰিছিলে, যাৰ বাবে পুলিচ প্ৰশাসনে উক্ত পথছোৱা পদযাত্ৰাৰ বাবে তেওঁলোকে সকলো ধৰণৰ ব্যৱস্থা যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থৈছিলে। কিন্তু তাৰ বাবে সমীপত থকা গৰালি ফাললৈ যোৱা বাওঁফালে যিহেতু কেবি ৰোডলৈ যায় আৰু সোঁফালে যিহেতু জেবি গৰালি ফালে যায়, সেই গৰালি ফালে বহু লোক সমবেত হৈ আছিলে। যিহেতু পদযাত্ৰাটো বাওঁফালে কেবি ৰোডেৰে সোমাই যাব বুলি ভবা হৈছিলে, কিন্তু হঠাৎ কেবি ৰোডেৰে সোমাবলৈ বিচৰা পদযাত্ৰাটো অনুমতি দিয়া পদযাত্ৰাটো তাৎক্ষণিকভাৱে যিহেতু ৰছী দি সমগ্ৰ ৰেলীটো তেওঁলোকে বেৰিকেড দি ৰছীৰে লৈ আহিছিলে, হঠাৎ তেওঁলোকে ঘূৰাই দিয়াৰ লগে লগে ৰছী টানি ঘূৰাই দিয়াৰ লগে লগে গৰালি ছাইডলৈ যিসমূহ লোক তাত ৰৈ আছিলে, যিসমূহ পথচাৰীও আছিলে যাত্ৰীও আছিলে, সেইখিনি যাত্ৰীক মহতিয়াই পেলাই দিয়া হ'ল। প্ৰায় 8-9জন যাত্ৰী পৰি গ'ল আৰু লগতে কেইবাখনো তেওঁলোকৰ গাত গিৰি গ'ল। হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হ'ল। আজি অতি অনাকাংক্ষিত ঘটনাৰ পৰা বাচিছে, যিহেতু প্ৰশাসনে অনুমতি প্ৰদান কৰা পথত ভিআইপিয়ে খোজ কাঢ়িবলৈ হ'লে তেওঁলোকে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে। সেই মৰ্মে যিহেতু আজি কেবি ৰোডেৰে তেওঁ যাব, জেবি কলেজৰ মুখেদি গৈ বৰুৱা চাৰিআলিত উঠিবগৈ, সেইমতে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিলে আৰু যাৰ বাবে গৰালিলৈ যোৱা যিটো পথ সেই গৰালিলৈ যোৱা পথটো যাত্ৰীৰ বাবে খোলা দিয়া আছিলে। কিন্তু আৰু গৰালিৰ সমীপতে যিহেতু চুকতে যিসমূহ লোকে চাবলৈ ৰৈ আছিলে, তেওঁলোকে ভবা নাছিলে যে অনাকাংক্ষিতভাৱে হঠাৎ ৰেলীটো তেনেধৰণে ৰছী টানি ঘূৰাই দিব। কিন্তু কেবি ৰোডলৈ টাৰ্ণ ল'বলৈ লোৱাৰ লগে লগে হঠাৎ তেওঁলোকৰ যি প্লাষ্টিকৰ দীঘল ৰছীৰে বেৰিকেড লৈ আহিছিলে, হঠাৎ ঘূৰাই দিলে। আৰক্ষী প্ৰশাসনেও ভবা নাছিলে বা কোনেও ভবা নাছিলে, সংবাদ মাধ্যমেও ভবা নাছিলে। আনকি ৰাহুল গান্ধীৰ লগত যি কেমেৰা আহিছিলে, তেওঁলোকৰ যি নিজৰ ইউনিট লৈ আহিছিলে, সেই ইউনিটটো আগে আগে গৈ কেবি ৰোড পালেগৈ। কিন্তু হঠাৎ গৰালি দি সোমাই দিয়াৰ লগে লগে এই 7-8জন লোক তেওঁলোকে বাগৰি পৰে আৰু তেওঁলোকৰ ওপৰত মটৰচাইকেল বাগৰি পৰে আৰু লগতে তেওঁলোক কেইবাজনো লোক আঘাতপ্ৰাপ্ত হ'বলগীয়া হয়। এতিয়া প্ৰশ্ন উঠিছে যে প্ৰশাসনে এজন ভিআইপিক যি পথেৰে অনুমতি প্ৰদান কৰিছিলে সেই পথেৰে নগৈ তেওঁ হঠাৎ কেনেধৰণে ট্ৰেক কিয় চেঞ্জ কৰিলে? যিহেতু ৰাহুল গান্ধীয়ে যোৰহাটৰ ৰোড মেপ নাজানে, তেওঁ ৰোড মেপ পৰিচিত নহয়। এই ক্ষেত্ৰত যিহেতু অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল লগত আছিলে, তেওঁলোকে হঠাৎ কিয় ইয়াতো নিশ্চিতভাৱে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকলে যিহেতু গৰালি ফালেদি লৈ যাবলৈ এয়া ব্যৱস্থা গ্ৰহণ কৰিলে। যিহেতু তেওঁলোকে বাওঁফালেদি ৰোড মেপ দিছে বা সোঁফালে দিছে সেয়া ৰাহুল গান্ধী জ্ঞাত নহয়। কিন্তু এনেধৰণে আজি হঠাৎ যি পৰিৱেশৰ সৃষ্টি কৰিলে, এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিলে আৰু ইতিমধ্যে প্ৰশাসনৰ মাজতো এই আৰক্ষী প্ৰশাসনৰ মাজতো এইটোক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈছে। যিহেতু প্ৰশাসনে অনুমতি দিছিলে এটা পথেৰে আৰু হঠাৎ তেওঁলোক পাৰ হৈ গুচি গ'ল গৰালিয়েদি। আৰু এতিয়া আঘাতপ্ৰাপ্তসকলৰ মাজতো ৰাইজৰ মাজতো বিষয়টোৱে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। যিহেতু বহু লোকে কেবি ৰোডৰ কাষত ৰৈ আছিলে আৰু কেবি ৰোডেৰে নগৈ যেতিয়া এই আনটো পথেৰে পাৰ হৈ গুচি গ'ল, তাৰপিছতেই ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰক্ষী প্ৰশাসনৰ মাজতো হৈছে। যিহেতু অনুমতি প্ৰদান কৰা পথেৰে নগৈ ৰাহুল গান্ধীয়ে কিয় গৰালি গৈ এই লোকসকলক অসুবিধাত পেলালে, কিয় এই লোকসকল আঘাতপ্ৰাপ্ত হ'বলগীয়া হ'ল?